শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। হে ৰাম গুৰুৰ গৃহত পহন্তে সমস্তে কৰিলন তয় উপকাৰ মহামিত্ৰ কৃষ্ণ আচন্তে এদুৰ দৰিদ্ৰ দুখ তোমাৰ আৰু বিশেষত ব্ৰাহ্মণত হিত কৃষ্ণকে জগ বিদিত অনাথ জনৰ শৰণ প্ৰসিত হৰিষে মহায়োচিত। কৃষ্ণ হে বৈকুণ্ঠ পাৰিষদ সদৃশ গুৰুমতী বাপ আৰু আইমাতৃ হ'ব। এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ বিপ্ৰদামোদৰ আখ্যানৰ দ্বিতীয়টি ভিডিঅ' প্ৰস্তুতকৰণৰ হেতুকে আমি বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত ভাগি আমাৰ প্ৰহ্লাদ ডেকা বাপজনাই কীৰ্তন কৰিছে আৰু আমি পদবন্ধে দুআষাৰ ক'বৰ কাৰণে আপোনাৰ সবক সহায় আৰু সহযোগেৰে আগবাঢ়িছোঁ। কৃষ্ণ এতিয়া যোৱা ভিডিঅ'টিত আগৰ ভিডিঅ'টিত যেতিয়া দৰিদ্ৰ দুখ অৰ্থাৎ দুখীয়া দুখ সহ্য কৰিব নোৱাৰি বিপ্ৰদামোদৰ আইগৰাকীয়ে বিপ্ৰদামোদক প্ৰভু ভগৱন্তৰ সখা অৰ্থাৎ বন্ধু হিচাপে গুৰুগৃহত শিক্ষা গ্ৰহণ কৰি থকা সময়ত যিখিনি বন্ধুত্ব গঢ়ি উঠিছিল তাৰে তাৰণা দি তিনিতলিক নাথ জগতৰ ঈশ্বৰ কৃষ্ণ লগ কৰিবৰ কাৰণে দ্বাৰকালৈ যাবৰ কাৰণে অনুপ্ৰেৰণা দিছিল। আৰু এতিয়া সেইখিনি কথাকেই বিপ্ৰদামোদৰ আইগৰাকীয়ে কৈছে যে হেৰা স্বামী, তোমাৰ যিহেতু গুৰুগৃহত পঢ়ি থকা সময়তে বন্ধুত্ব গঢ়ি উঠিছিল আৰু তুমিও কৈছিলা যে মিত্ৰতা যদি কেতিয়াবা মিত্ৰতা দায়িত্ব পালন কৰিব লগা হয় তেতিয়াহ'লে সেইটো দায়িত্ব মোৰ বুলি প্ৰভু ভগৱন্ত কৃষ্ণই গুৰুগৃহতে তোমাক কথা দি থৈছিল। গতিকে তুমি পাৰিলে আমাৰ এই দৰিদ্ৰ দুখৰ পৰা ৰক্ষা পাবৰ কাৰণে তুমি তেওঁৰ ওচৰলৈ গৈ, যিহেতু তেওঁ দ্বাৰকাৰ প্ৰতি অৰ্থাৎ ৰজা, গতিকে তুমি তেওঁৰ ওচৰলৈ গৈ তেওঁৰ পৰা কিবা এটা নহয় কিবা এটা আমাৰ কাৰণে খুজি মাগি অনা, এনেভাৱে বিপ্ৰদামোদৰ এগৰাকীয়ে বিপ্ৰদামোদক বুজাইছে। কৃষ্ণ ৰাম সমগ্ৰ ঐশ্বৰ্যশালী ভগৱন্ত ভকতৰ প্ৰিয়পতি সজন ৰঞ্জন পৰময়াশয় জানা কৃষ্ণ মহামতি তাহান মহিমা কি মই কহিব মহামূৰ্তি জাতি
শুনা মহাভাগ ধৰা টান লাগ বুচুক দুখ দুৰ্গতি। আৰু এনেভাৱে বিপদামোদ আইগৰাকীয়ে বিপদামোদক কৈছে যে হে স্বামী, যিহেতু প্ৰভু ভগৱন্ত সমস্ত জগতৰ তিনিতলিকৰ অধিপতি, সমস্ত ঐশ্বৰ্য বিভূতি ধন সম্পত্তি সমস্ত সুখ সম্পদৰ গৰাকী, আৰু তেওঁ ভকতজনৰ প্ৰিয়, অৰ্থাৎ ভকতক সদায় দয়া দৃষ্টিয়ে চায়, অৰ্থাৎ ভকতক মৰম কৰে। আৰু সেই ভকতক মৰম কৰাৰ লগে লগে সজনৰ ৰঞ্জন অৰ্থাৎ সন্তজনৰ সাধু সন্তক তেওঁ সদায় আনন্দত ৰাখে, সাধু সন্তক সদায় তেওঁ সহায় কৰে। আৰু সাধু সন্তৰ অৰ্থাৎ ভকতসকলৰ পৰম আশ্ৰয় স্থান হ'ল প্ৰভু ভগৱন্তৰ চৰণ কমল। আৰু সেই প্ৰভু ভগৱন্ত কৃষ্ণ মহামতি অৰ্থাৎ মনটো খুব ডাঙৰ, এজন খুব ডাঙৰ মনৰ অধিকাৰী। সেয়েহে তুমি বাৰু আমি ভকতসকলে তেওঁৰ মহিমাসমূহ বুজাটো বৰ টান, কিন্তু এটা কথা হ'লে ঠিক, যদিহে আমি তেওঁৰ চৰণত শৰণাপন্ন হৈ তেওঁৰ পৰা কিবা এটা বিচাৰোঁ, তেতিয়াহ'লে আমাৰ এই দৰিদ্ৰ দুখখিনি নিবাৰণ হ'ব পাৰে। গতিকে তুমি তেওঁৰ ওচৰলৈ যোৱাটো চিন্তা কৰা বুলি বিপদামোদ এগৰাকীয়ে বিপদামোদক কৰজোৰে প্ৰাৰ্থনা জনাই খুব মৃদুভাৱে সুন্দৰভাৱে তেওঁক বুজাব ধৰিছে। কৃষ্ণ ৰাম যায়ো টান থানে পখী শৰণে কিবা ময় নাৰায়ণ কুটুম্বী ব্ৰাহ্মণে দুখ পাৱে বুলি দিৱন্ত বিশ্বৰ ধন আচন্ত সম্প্ৰতি দ্বাৰকাতে হৰি নতু জান্ত দূৰ দেশ ভুজ বিঞ্চি যদু অনেক বংশৰ কৰান্ত ৰংগ শেষ। কৃষ্ণ হে গুৰু হ'ব, এনেভাৱে বিপদামোদ এগৰাকীয়ে বিপদামোদক নানান তুতি মিনতি মাধ্যমেৰে দ্বাৰকালৈ অৰ্থাৎ প্ৰভু ভগৱন্তক লগ কৰিবৰ কাৰণে বা তেওঁৰ পৰা কিবা এটা বিচাৰি যাবৰ কাৰণে অনুৰোধ কৰিছে। আৰু বিপদামোদ এনে এজন ভকত আছিল, তেওঁ কেইটামান নিয়ম আছিল, আৰু সেই নিয়মকেইটা হৈছে তেওঁ দিনটোৰ ভিতৰত মাত্ৰ 5 ঘৰ গৃহস্থীত ভিক্ষা খুজিব। প্ৰকৃততে ব্ৰাহ্মণৰ ধৰ্ম সেইটো, ব্ৰাহ্মণৰ ধৰ্ম 5 ঘৰ গৃহস্থীত মাত্ৰ ভিক্ষা বিচাৰিব। আৰু সেই 5 ঘৰ গৃহস্থীত ক'ৰবাত পাইছেও পাইছে, নাপাইছেও নাই, কিন্তু সেই 5 ঘৰতে তেওঁ সন্তোষ, যি পাইছে তাকে আনি তেওঁ ল'ৰা ছোৱালীৰ সৈতে ভগাই পিতাই খাই জীৱন নিৰ্বাহ কৰি আছিল। আৰু তেওঁ কি কৰিছিল, খাব পালেও আনন্দ সন্তোষ, খাব নাপালেও সন্তোষ। কোনোবাই যদি নিদিওঁ বুলি পেলাই গালি খপনি পাৰি যদি দৰ্জা বন্ধ কৰি দিছে, তাতো তেওঁ দুখ নকৰে, তেওঁকো আশীৰ্বাদ কৰিব ঈশ্বৰে কৃপা কৰক বুলি। আৰু কোনোবাই যদি এসোপামান দিছে, তাতো তেওঁ সেই একেটাই আশীৰ্বাদ দিয়ে, ঈশ্বৰে কৃপা কৰক বুলি। আৰু যদিহে তেওঁ একেবাৰে কোনোদিনাখন নাপালেও তেওঁ আপত্তি নাই, কাৰো তাত
5 ঘৰ বাহিৰে আৰু ফালটো ক'তো তেওঁ আৰু নিবিচাৰে। এতিয়া সেই বিপ্ৰসকল অৰ্থাৎ ব্ৰাহ্মণৰ যিটো প্ৰকৃত ধৰ্ম, ব্ৰাহ্মণৰ ধৰ্মটো হ'ল ইয়াত প্ৰকাশ পাইছে। ব্ৰাহ্মণৰ ধৰ্মটো হ'ল ভিক্ষা অন্যায়ৰ সৈতে পেট প্ৰৱৰ্তন কৰা। ব্ৰাহ্মণৰ ধৰ্ম, প্ৰকৃত যিসকল ব্ৰাহ্মণ সেইসকলৰ ধৰ্মটো হ'ল প্ৰকৃত ব্ৰাহ্মণৰ ধৰ্ম ভিক্ষা অন্যায়ৰ সৈতে পেট প্ৰৱৰ্তন কৰা আৰু লোক জগতক শিক্ষাদান দিয়া। এই দুটা ধৰ্ম ব্ৰাহ্মণৰ আমাক শাস্ত্ৰই কৈছে। আৰু সেই ধৰ্মটো তেওঁ অটুট ৰাখিছিল। তেওঁ সেই ধৰ্মৰ পৰা, নিজ ধৰ্মৰ পৰা কোনো পধ্যেই তেওঁ বিচলিত হোৱা নাছিল আৰু বিচলিত হ'ব নিবিচাৰে। এতিয়া আইগৰাকীয়ে তেওঁ দৰিদ্ৰ দুখ সহ্য কৰিব নোৱাৰি প্ৰভু ভগৱন্ত গুৰুগৃহত একেলগে শিক্ষা গ্ৰহণ কৰা মিত্ৰ অৰ্থাৎ বন্ধুৰ ওচৰলৈ যাবৰ কাৰণে বাধ্য কৰাব ধৰিছে। কৃষ্ণ ৰাম তাহান কমল চৰণ যুগল যিকোনো প্ৰেমে চিন্তয় আপোনাৰ নিজৰ ৰূপ চতুৰ্ভুজ দেন্ততা কি পাময় আন কোন অৰ্থ কাত ভোগ্যজত মায়াময় পতৰ ভকত কটাক দিবে কষাই খাত ইচ্ছা নাহি মাধৱৰ। আৰু এনেভাৱে প্ৰাৰ্থনা মাধ্যমেৰে বিপ্ৰদামোদৰ এগৰাকীয়ে বিপ্ৰদামোদক বুজাইছে যে হে স্বামী, যে ভকত বৈশ্যল প্ৰভু ভগৱন্ত, যিজন প্ৰভু ভগৱন্ত কৃষ্ণই নিজৰ ভকতক সন্তোষ ৰাখিবৰ কাৰণে বা ভকতৰ কুশল মংগলৰ কাৰণে সময়ে সময়ে এনেকুৱা কিছুমান উদাহৰণ আছে, যিসমূহ উদাহৰণত আমি পাওঁ প্ৰভু ভগৱন্তই নিজ ভকতক ৰক্ষাকৰণৰ হেতুকে নিজৰ দেহটোকো অৰ্পণ কৰিছিল। আৰু যিজনা প্ৰভু ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ সমস্ত জীৱ জগতেই মুখ্য পদ পাব পাৰে, সেই তেনেহেন প্ৰভু ভগৱন্তৰ ভকতৰ হেতুকে প্ৰয়োজন সাপেক্ষে নকৰিবলগীয়া কৰ্মসমূহ কৰিছিল। অৰ্থাৎ ভকতৰ তুতিমণি মিনতিত বা ভকতক সন্তোষ ৰাখিবৰ কাৰণে ভগৱন্তই ইমানখিনি ত্যাগ স্বীকাৰ কৰে। আৰু তেনেস্থলত তুমিতো একটো প্ৰভু ভগৱন্ত কৃষ্ণৰ ভকত আছাই, আৰু তাৰ লগে লগে অতীজৰ শান্তিপনী গুৰুগৃহত একেলগে শিক্ষা গ্ৰহণ কৰা, শিষ্যত্ব গ্ৰহণ কৰা সংগী ভকতো হয়। গতিকে তুমি গ'লে আৰু আনন্দ পাব তেওঁ। আৰু এই যিহেতু চতুৰ্ভুজ ৰূপটোকো ভকতক দান দিয়ে, আৰু তুমি গ'লে ধন সম্পত্তি বা কিবা এটা যে ঐশ্বৰ্য বিহুদি আমাক নিদিব, ইয়াৰ কোনো কাৰণ নাই। গতিকে সেইটো ভেদভাৱ বা মনত কষ্ট পাব, দুখ ৰাখিব নালাগে। তুমি যোৱা, ভগৱন্তৰ পৰা কিবা এটা খুজি মাগি আনা। কৃষ্ণ এতেকে পৰম পদ কুলভিবা কৃষ্ণৰ পাশে চলিও দৰিদ্ৰ দুখক এৰাই নিস্তে প্ৰভু মূৰমাই কণবাধিও বিনয় কাৰুণ্য বচনে অনেক বাজায় যে প্ৰাৰ্থিলা শুনি বিপ্লৱৰ গুণীয়া মনত পৰম হৰি ভৈলা। কৃষ্ণ হে গুৰু হ'ব। এনেভাৱে বিপ্ৰদামোদৰ এগৰাকীয়ে বিভিন্ন প্ৰকাৰে বিপ্ৰদামোদক পতিয়ন নিয়াবৰ কাৰণে ভগৱন্তক প্ৰভুৰ ওচৰলৈ অৰ্থাৎ দ্বাৰকালৈ যাবৰ কাৰণে মান্তি কৰাবৰ হেতুকে বিভিন্ন প্ৰকাৰে তুতি মিনতিৰ মাধ্যমেৰে পন্থাসমূহ দেখুৱাইছে। আৰু এতিয়া দেখুৱাইছে যে হে স্বামী, তুমি যোৱা দ্বাৰকালৈ ভগৱন্তৰ দৰ্শন কৰাগৈ।
আৰু বাকী ধন সম্পত্তি দিয়ক বা নিদিয়ক সেইটো পিছৰ কথা। কমচে কম তেওঁকতো তুমি দৰ্শন পাবা, কাৰণ তেওঁ যিটো দৰ্শন নেকি, যাক নেকি দৰ্শন কৰিলে মহা মহা পাপীসমূহো পুণ্যৱন্ত হৈ পৰে, মহা মহা দস্যুসমূহো ভকত হ'ব পাৰে, তেনেহেন এটা ৰূপ দৰ্শন কৰাটো এটা বৰ ভাগ্যপূৰ্ণ কথা। গতিকে তুমি যোৱা দ্বাৰকালৈ আমাৰ দৰিদ্ৰ দুখ নিবাৰণ কৰা চলেৰে, নিবাৰণ কৰাটো পিছৰ কথা, কমচে কম তুমি দৰ্শনত সফল হ'ব পাৰিবা। আৰু ইতিমধ্যে পূৰ্বৰ পৰাই বহুদিনৰ পৰাই বিচ্ছেদ হৈ থকা, অৰ্থাৎ দৰ্শন নোপোৱা মিত্ৰ বন্ধু সখীজনকো তুমি দৰ্শন পাবা বা লগ কৰিব পাৰিবা। এনেভাৱে বিভিন্ন প্ৰকাৰে পৰম কৌতুকভাৱে বিপ্ৰদামোদৰ আইগৰাকীয়ে বিপ্ৰদামোদক বুজাব ধৰিছে। কৃষ্ণ বুলন্ত ব্ৰাহ্মণ নাহি কিছু ধন, এহিকে লাভ পৰম উত্তম চুলোকক কৃষ্ণক দেখিব সফল হৈব জনম। হে ৰাম হিত চিন্তি চলিম বাক প্ৰতি, কৰিলা দৃঢ় মনক ভাৰ্যাক বুলন্ত শুনিও কল্যাণী, চলিব মিত্ৰ গৃহক। কৃষ্ণ হে গুৰু হ'ব, এনেভাৱে বিপ্ৰদামোদৰ আইগৰাকীয়ে বিভিন্ন প্ৰকাৰে বিপ্ৰদামোদক যেতিয়া দ্বাৰকালৈ যাবৰ কাৰণে, অৰ্থাৎ প্ৰভু ভগৱন্তক লগ কৰিবৰ কাৰণে, কিবা এটা খুজি আনিবৰ কাৰণে বাধ্য কৰাব ধৰে, তেতিয়া সৰ্বশেষত বিপ্ৰদামোদৰে ভাবিবৰ কাৰণে বাধ্য হৈছে। কি বুলি ভাবিছে? যে যেনেকুৱাই যি নহওক, যিহেতু তেওঁ ধন দিয়ক কিবা নিদিয়ক, ধন দিয়ক বা কিবা নিদিয়ক, কিন্তু যিজন নেকি প্ৰভু ভগৱন্ত, আৰু ইয়াত এটা পদত আহিছে যে উত্তম শ্লোকক কৃষ্ণক দেখিব। উত্তম শ্লোক বুলি ক'ব যাওঁতে ই এটা বৰ তাৎপৰ্যপূৰ্ণ শব্দ। উত্তম শ্লোক, সকলোতকৈ উত্তম শ্লোকটো কি? আমি ভাগৱত শাস্ত্ৰ পাতনি মেলা আগতেই আমাৰ বহুসকল ভকতেই সেইটো অৱশ্যে উচ্চাৰণ কৰে। উ নম ভাগৱতে বাসুদেৱাই, একেবাৰে উত্তম শ্লোকটি হ'ল উ মানে পোনে পোনে বিষ্ণু, আৰু সেই উত্তম শ্লোকটোৱে হ'ল কৃষ্ণ, আৰু সেই কৃষ্ণক কমচে কম দৰ্শন পাব। আৰু কৈছে এইখিনিকেই কুশল মংগল বুলি চিন্তা কৰি বিপ্ৰদামোদৰে ভাৰ্যাৰ বাক্যখিনি মানি ভাৰ্যাগৰাকীক কৈছে যে হে প্ৰিয়ে, মই দ্বাৰকালৈ, অৰ্থাৎ মোৰ প্ৰিয় সখা কৃষ্ণক চৰণ দৰ্শন কৰিবৰ কাৰণে যাম। এনেভাৱে তেওঁ যিটো কথা বাক্য কৈছে, সেই বাক্যটো কোৱাৰ লগে লগে বিপ্ৰদামোদৰ এগৰাকীয়ে আনন্দ পাইছে। কৃষ্ণ হে ৰাম গৃহত যি কিছু সন্দেহ আছয়, সতৰে দিও কয়ানি, স্বামীৰ বচন শুনি ৰংগ মনে, তেখনে গৈলাম ৰামনি। ৰাম ব্ৰাহ্মণ
গণত মাগিয়া পাইলন্ত খালি চাউল চাৰি মুঠি মহাভক্তি ভাৱে সাজি লন্ত তাৰ চাৰু চাউল চিৰাগুটি। কৃষ্ণ, হে গুৰুসকল, এতিয়া আমি যদি কোনো মৃত্যুগৃহলৈ যাব বিচাৰোঁ বা আপোনজন বা গুৰু গৃহলৈ বা কোনো এজন ভকতৰ গৃহলৈ যদি আমি যাব বিচাৰোঁ, তেতিয়াহ'লে ঘৰত কিবা থাকিলে থাকিব, নাথাকিলে এনেভাৱে আমি এই বিপদ আমোদৰ যিটো দৰিদ্ৰ জীৱন বা যিখন গৃহ দৰিদ্ৰ কবলত পৰি ল'ৰা ছোৱালীয়ে খাব নাপায় কক বকাই আছিল, তেনেহেন গৃহস্থী ধৰ্মত আবদ্ধ হৈ থকা স্বত্তেও বিপদ আমোদৰে প্ৰভু ভগৱন্তৰ দ্বাৰকালৈ যাবৰ কাৰণে লগ কৰিবৰ কাৰণে দ্বাৰকালৈ যাবৰ সময়ত কিন্তু প্ৰভু ভগৱন্তৰ কাৰণে যে কিবা এটা নিব লাগে সেইটো কিন্তু পাহৰা নাছিল। আমাৰবিলাকৰ সেইবিলাক আহিব জানো? এজন ভকত আৰু আমাৰবিলাকৰ মাজত সেইখিনিয়ে পাৰ্থক্য। আৰু এনেভাৱে যেতিয়া বিপদ আমোদৰে আইগৰাকীক সিদ্ধান্ত দিলে যে হেৰা কল্যাণী মই যাম, কিন্তু কথা এটা, মৃত্যু গৃহলৈ যাওঁতে বা আলহী খাব যাওঁতে, আলহী ঘৰলৈ যাওঁতে খালী হাতে যোৱাটো এটা বৰ ঠিক কথা নহয়, কাৰণ কিবা এটাতো হাতত নিব লাগে। গতিকে কি লৈ যাম? তুমি কিবা এটা যদি ঘৰত কিবা কিবি আছে তেতিয়াহ'লে ব্যৱস্থা এটা কৰি দিয়া। আৰু তেনেকৈ বুলি কোৱাৰ লগে লগে বিপদ আমোদৰ এগৰাকীয়ে ঘৰটো একো নাই তৎমুহূৰ্ততে ওলাই গৈ ওচৰ চুবুৰীয়া কি ঘৰতে খুজি মাগি তেওঁ কি পালে? চাউল 4 মুঠি খুজি পালে। আৰু সেই চাউল 4 মুঠিকেই আনি সুন্দৰভাৱে ভাজি এখন চিঙা কানিত, সেই চিঙা কানিখনত এনেকুৱাকৈ সুন্দৰকৈ বান্ধিছে, তাত সেই বন্ধাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোত সুদা তেল নিমখ মছলা একো তাত নাই, খালি চাউলকেইটাকে সুদা খলাখনত ভাজিছে, ভাজি পেলাই চিঙা কানিখনতে যেতিয়া বান্ধিছে, বান্ধোতে তাত যিটো নেকি ভক্তি তত্ত্ব অন্তৰ্নিহিত হৈছে, প্ৰকৃত বস্তু সেইটোহে। এতিয়া আমি যিমানেই আইবুক, কাজল, চূণ, তেল, পাউডাৰ, লিপষ্টিক নঘঁহিলোঁ, যদিহে অন্তৰাত্মাখন শুদ্ধ নহয় বা প্ৰকৃততে গুণাগুণখিনি ভক্তিতত্ত্ব গুণ যদি নাই, তেতিয়াহ'লে সেইগৰাকীক কি বুলি কয়? সেইগৰাকীক অসতী বুলি কোৱা হয়। আৰু কাৰোবাৰ যদি একেবাৰে একোৱেই নাই, ৰূপ একোৱেই নাই, কুপেট ৰূপ, কিন্তু যদিহে ভক্তিতত্ত্বৰ সৈতে বিভূষিত হয়, তেতিয়াহ'লে সেইগৰাকীকে সতী বুলি কোৱা হয়। আৰু ঠিক তেনেকৈ এতিয়া বিপদ আমোদৰ এগৰাকীয়ে সুদা চাউলকেইটাক সুদা শলাত ভাজি পেলাই, তাত তেল নিমখ মছলা মা মছলা একো নাই, এখন ফটাকানিত বান্ধিছে, আৰু বান্ধাৰ যিটো ভক্তিতত্ত্ব তাত অন্তৰ্নিহিত হৈছে। ইয়াত কৈছে যে মহাভক্তিভাৱে সাজি লন্ত তাৰ চাৰু চাউল চিৰা গুটি। এই কথাখিনি আমাৰ বিশেষকৈ গৃহস্থী মাগত আইসকলে খুব গুৰুত্ব দিব লাগে, যিহেতু আমি গৃহস্থী ধৰ্মত আবদ্ধ হৈ থকা সমস্ত আইসকলৰ প্ৰতি কৰজোৰে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে আমাৰ গৃহস্থীৰ পৰাই, আমাৰ গৃহসমূহৰ পৰাই ভকত জন্ম হ'ব লাগিব, শংকৰদেৱ জন্ম হ'ব লাগিব, মাধৱদেৱ জন্ম হ'ব লাগিব, ভাৰতৰ ৰাষ্ট্ৰপতি জন্ম হ'ব, প্ৰধানমন্ত্ৰী জন্ম হ'ব, বিধায়ক, MLA, চাইণ্টিষ্ট, ডক্টৰ, ইঞ্জিনিয়াৰ সমস্তসমূহ আমাৰ গাঁৱৰ পৰা বা ঘৰৰ পৰাই যায়। আৰু সেই একোটা নৱজাত শিশুক এনেধৰণৰ ডক্টৰ, ইঞ্জিনিয়াৰ, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী সজাব হ'লে আমাৰ আইসকল বা আমাৰ আইগৰাকী এই বিপদ আমোদৰ আইগৰাকীৰ দৰে সুনিপুণ সৈনিকৰ দৰে হ'ব লাগিব। এতিয়া কাৰোবাৰ গৃহৰ পৰা খুজি অনা খালি চাউল 4 মুঠি, তাত এনেকুৱাভাৱে মানে শ্ৰদ্ধা ভক্তি সহকাৰে প্ৰভু ভগৱন্তৰ কাৰণে প্ৰস্তুত কৰি প্ৰভু ভগৱন্তলৈ প্ৰেৰণ কৰিবৰ কাৰণে বিপদ আমোদৰ হাতত যিটো ভক্তি তত্ত্ব ইয়াত অন্তৰ্নিহিত কৰিছে, আমি ল'ৰা ছোৱালীৰ পৰা ধৰি আমাৰ স্বামী গুৰুজনা
বা ভকতসকলক বয়োজ্যেষ্ঠসকলক তেনেভাৱে সুদা চাউল সিজোৱা কেইটাই হওক বা সুদা বস্তুৱেই হওক তেনেভাৱে ভক্তি সহকাৰে অৰ্পণ কৰিব পাৰিব লাগিব। সেয়ে আমাক ভাষাত দেখুৱাইছে, সবে নাৰায়ণময় জানিবা নিশ্চয়, অৰ্পণ নভৰিলে কিছু ফল নধৰে। ভগৱন্তৰ চৰণত অৰ্পণ হ'ব লাগিব। আৰু সেই ভগৱন্তৰ চৰণত অৰ্পণৰ মাধ্যমেৰে আমি যদি আমাৰ গৃহস্থী ধৰ্ম যদি পালন কৰোঁ, তেতিয়াহ'লে এনেভাৱে বিপদ আমোদৰ এগৰাকীৰ দৰে আমাৰ সকলো সতীত্বত প্ৰাপ্ত হ'ব পাৰে। কৃষ্ণ। হে ৰাম দুটি কানি খানি আনি তাহাঁত বান্ধি লন্ত যত্ন কৰি স্বামীৰ হস্তত দিলন্ত ব্ৰাহ্মণী লৈলন্ত বিপ্ৰে সাদৰি। হে ৰাম কৃষ্ণক সুমৰি যাত্ৰা কৰিলন্ত দ্বাৰকা দেশক প্ৰতি মনত মিলন্ত কিনো সুপ্ৰভাত দেখিব শ্ৰীপতি। কৃষ্ণ। হে প্ৰভুসকল, আৰু যেতিয়া তেনেভাৱে বিপ্ৰদামোদৰ এগৰাকীয়ে সেই শুকান চাউল 4 মুঠি সুন্দৰভাৱে ধুতি কানিখনত বান্ধি আনি বিপ্ৰদামোদৰ হাতত অৰ্পণ কৰে। আৰু সেই অৰ্পণ কৰাৰ লগে লগে তেওঁৰ শ্ৰদ্ধা ভক্তি, স্বামী সেৱা, ভগৱন্তৰ সেৱা, মিত্ৰৰ সেৱা, এগৰাকী গৃহস্থানী যিটো কৰ্তব্য পালনৰ যি তাত হুবহু উদাহৰণ প্ৰস্তুত হৈছে, এই সমস্তখিনি ধৰ্মৰ লগ লাগি ইয়াকে কয় গৃহস্থী ধৰ্ম। গৃহস্থী ধৰ্ম সমান আন ধৰ্ম নাই, নিয়মে সংযমে থাকিবা সদায়। এই কথাখিনি সমস্ত শাস্ত্ৰই আমাক কয়। আৰু এনেভাৱে এই সমস্ত ভক্তি বা শ্ৰদ্ধা সহকাৰে উৎসাহৰে সৈতে বিপ্ৰদামোদক আনি অৰ্পণ কৰাৰ লগে লগে বিপ্ৰদামোদে হাতত লৈ শ্ৰীকৃষ্ণক মনত হৰিনামৰ ধ্বনি কৰি হৃদয়ংগম কৰি প্ৰভুৰ চৰণৰ পাদপদ্মৰ চৰণত স্মৰণ কৰি বিপ্ৰদামোদয়ে যাত্ৰা কৰিব ওলাইছে। আৰু সেই যাত্ৰা কৰোঁতেই তেওঁ অন্তৰাত্মাত এনেকুৱা এটা উৎসাহৰ প্ৰভাৱ, উৎসাহৰ ঢৌ উঠলি পৰিছে, যিটো নেকি ইয়াত আমাক পদ জনাই ভাবিবৰ কাৰণে বাধ্য কৰাইছে। আৰু পদ জনাই কৈছে কি, বিপ্ৰদামোদৰ কিবা এটা যে দিব বা প্ৰভুৰ পৰা যে কিবা এটা খুজিব তেওঁ গৈছে, সেইটো আৰু তেওঁৰ মনত নাইকিয়া হ'ল। এতিয়া মাত্ৰ ইয়াত কৈছে যে মনত মিলন্ত কিনো সুপ্ৰভাত দেখিবহু শ্ৰীপতি। অৰ্থাৎ মনত তেওঁ ইমানেই উৎসাহ হৈছে, ইমানেই নতুন এটা সূৰ্যৰ দৰে উদয় হৈছে, অৰ্থাৎ মনত আত্মশক্তি আহিছে, আত্মবল আহিছে, নতুন এটা উৎসাহ আহিছে যে আজি প্ৰভু ভগৱন্তৰ চৰণ দৰ্শন কৰিবৰ কাৰণে সুবিধাখন পাইছোঁ, নিশ্চয় আজি দেখিমগৈ। এনেভাৱে বিপ্ৰদামোদে বৰ উৎসাহেৰ সৈতে দ্বাৰকালৈ যাবৰ কাৰণে আৰম্ভ কৰিছে। বাবাই মাতৃ সমস্ত আমাৰো সময় সমাগত হোৱা হেতুকে আমিও ভিডিঅ'টি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। আৰু আমি কৈ যোৱা বাক্য বচনৰ ভুল ত্ৰুটি মাৰ্জনা বিচাৰি আপোনাৰ সবাৰ চৰণত আমি কৰজোৰে সেৱা ধৰিছোঁ। আৰু লগতে আমাৰ এই ভিডিঅ'টি ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আপোনাৰ কৃপা, আপোনাৰ অনুৰোধ, আপোনাৰ দয়াৰ দৃষ্টি পালেহে আমি আপোনাৰ এনেভাৱে চৰণ সেৱা কৰিবৰ কাৰণে উৎসাহ উদ্দীপনা বা প্ৰেৰণা পাম। সেয়েহে আমি আপোনাৰ সবাৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাই আমি আজিলৈ ভিডিঅ'টি সামৰণি মাৰিছোঁ। কৃষ্ণ।